আমি বৰবেটি গাঁৱৰ ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অভিযুক্ত তফাজ্জল ইছলামৰ জানাজাত আমি অংশগ্ৰহণ নকৰোঁ। ৰাজহুৱা কবৰস্থানত আমি কবৰ দিব নিদিওঁ আৰু তফাজ্জল ইছলামৰ ঘৰক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ। আমি বৰবেটি গাঁৱৰ ৰাইজ অপৰাধীৰ পক্ষত নাই, আমি সদায় ন্যায়ৰ পক্ষত আছোঁ আৰু ন্যায়ৰ পক্ষত সদায় থাকিম। দেখা গৈছে তফাজ্জলটো মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ লগত আপোনালোকে কিবা যোগাযোগ কৰিছে? নাই, আমি তেওঁলোকৰ পৰিয়ালৰ লগত আমি যোগাযোগ কৰা নাই আৰু আমি যোগাযোগ কৰিবৰ কাৰণে বিচৰাও নাই, কাৰণ অপৰাধীৰ লগত আমি যোগাযোগ কৰাটো এইটো আমি বিচৰা নাই, এইটো আমি নিজকে নিজে অপৰাধ বুলি ভাবি আছোঁ। কালি আবেলি আমাৰ গাঁওখনৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে, আৰু ধৰ্ষণকাৰী ইতিমধ্যে এৰেষ্ট হৈছিলে কালি, আৰু আজি তেওঁক পানীত পৰি মৃত্যুবৰণ হোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আপোনালোকৰ মাধ্যমেৰেই। আৰু আজি ৰাতিপুৱা পুৱা 8 বজাৰ লগে লগে আমি গোটেই গাঁৱৰ ৰাইজ সমবেত হৈছিলোঁ, আৰু সমবেত হৈ পেলাই এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাইছিল অপৰাধীৰ বিৰুদ্ধে, কেৱল তফাজ্জল ইছলামৰ বিৰুদ্ধে নহয়, ভৱিষ্যতে যদি এনে কোনো অপৰাধ কৰে আমাৰ গাঁৱৰ কোনো যুৱকে বা কোনো মানুহে, তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰতো সেই একেই কাম কৰা হ'ব। আমাৰ ইতিমধ্যে 3টা সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে ইতিমধ্যে গম পাইছে যে তেওঁৰ সমূহীয়া জানাজা আমাৰ গোটেই ৰাইজে বৰ্জন কৰিছে, জানাজাত কোনো ৰাইজ অংশগ্ৰহণ নকৰে। তাৰ উপৰি তেওঁৰ যে সমূহীয়া কবৰস্থান আছে, ৰাজহুৱা কবৰস্থানক তেওঁক কবৰস্থ কৰা নহয়। তাৰ উপৰিও যে যি পৰিয়ালৰ পৰা অপৰাধীজন আছিল, সেই পৰিয়ালটোক সমাজৰ পৰা অৰ্থাৎ গাঁওখনৰ পৰা এঘৰীয়া কৰা হৈছে, কোনো কামতে তেওঁলোকক জড়িত কৰা নহয় ভৱিষ্যতলৈ। আমি বৰবেটি গাঁৱৰ ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে অভিযুক্ত তফাজ্জল ইছলামৰ জানাজাত আমি অংশগ্ৰহণ নকৰোঁ, ৰাজহুৱা কবৰস্থানত আমি কবৰ দিব নিদিওঁ আৰু তফাজ্জল ইছলামৰ ঘৰক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ। আমি বৰবেটি গাঁৱৰ ৰাইজ অপৰাধীৰ পক্ষত নাই, আমি সদায় ন্যায়ৰ পক্ষত আছোঁ আৰু ন্যায়ৰ পক্ষত সদায় থাকিম। দেখা গৈছে তফাজ্জলটো মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ লগত আপোনালোকে কিবা যোগাযোগ কৰিছে? নাই, আমি তেওঁলোকৰ পৰিয়ালৰ লগত আমি যোগাযোগ কৰা নাই আৰু আমি যোগাযোগ কৰিবৰ কাৰণে বিচৰাও নাই, কাৰণ অপৰাধীৰ লগত আমি যোগাযোগ কৰাটো এইটো আমি বিচৰা নাই, এইটো আমি নিজকে নিজে অপৰাধ বুলি ভাবি আছোঁ। কাৰণ ইতিমধ্যে চাওক, আমাৰ এই বৰবেটি গাঁওখন আপোনালোকে গম পায় যে আমি 2টা কাষ্টৰ মানুহ ইয়াত আছোঁ আৰু যুগ মিলাপ আছোঁ। আজি আমি বিশ্বাস চলি আছোঁ, এই বিশ্বাসত এটা আঘাত কৰিছে তেওঁলোকে। কালি আবেলি আমাৰ গাঁওখনৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে, আৰু ধৰ্ষণকাৰী ইতিমধ্যে এৰেষ্ট হৈছিলে কালি, আৰু আজি তেওঁক পানীত পৰি মৃত্যুবৰণ হোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ আপোনালোকৰ মাধ্যমেৰেই। আৰু আজি ৰাতিপুৱা পুৱা 8 বজাৰ লগে লগে আমি গোটেই গাঁৱৰ ৰাইজ সমবেত হৈছিলোঁ, আৰু সমবেত হৈ পেলাই এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাইছিল অপৰাধীৰ বিৰুদ্ধে, কেৱল তফাজ্জল ইছলামৰ বিৰুদ্ধে নহয়, ভৱিষ্যতে যদি এনে কোনো অপৰাধ কৰে আমাৰ গাঁৱৰ কোনো যুৱকে বা কোনো মানুহে, তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰতো সেই একেই কাম কৰা হ'ব। আমাৰ ইতিমধ্যে 3টা সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে ইতিমধ্যে গম পাইছে যে তেওঁৰ সমূহীয়া জানাজা আমাৰ গোটেই ৰাইজে বৰ্জন কৰিছে, জানাজাত কোনো ৰাইজ অংশগ্ৰহণ নকৰে। তাৰ উপৰি তেওঁৰ যে সমূহীয়া কবৰস্থান আছে, ৰাজহুৱা কবৰস্থানক তেওঁক কবৰস্থ কৰা নহয়। তাৰ উপৰিও যে যি পৰিয়ালৰ পৰা অপৰাধীজন আছিল, সেই পৰিয়ালটোক সমাজৰ পৰা অৰ্থাৎ গাঁওখনৰ পৰা এঘৰীয়া কৰা হৈছে, কোনো কামতে তেওঁলোকক জড়িত কৰা নহয় ভৱিষ্যতলৈ।